কিবা ডাঙৰ সমস্যা হৈছে হ'বলা সুজিত সেইকাৰণে আহিব পৰা নাই দুবৰি এইমাত্ৰ অকলে অকলে আহি ঘৰ সোমাইছেহি সুজিতে ফোন কৰিছিল নেকি নাই কৰা বাৰে বাৰে কৰি থাকিবলৈ ময়ো বেয়া পাইছোঁ তেওঁ এনেও ইমান এটা ডাঙৰ চিটুৱেশ্যনত আছে বুলি জানোৱেই মাত্ৰ শুন তোৰ বাইদেউক বচাব আহি মই ইয়াত ফচি গৈছোঁ আৰু মোক আৰু অপৰাবা বান্ধি থোৱা আছে ক'ত আছে কেনেকৈ আছে জানি লাভ নাই হেল্ল' কওকচোন নাই নাই হোৱা নাই টোপনি অহা নাই কাৰণে দেউতা আৰু মই বহি আছিলোঁ মোক তোমালোকৰ ঘৰলৈ অচি সুজিতে পঠিয়াই পিছে বাহিৰত থকা পুলিচক ক'লো তেওঁলোকে ফোন এটা কৰি ভিতৰলৈ যাব হয় নেকি তেওঁক ফোনটো দিয়কচোন হেল্ল' তেখেতক ভিতৰলৈ আহিবলৈ দিয়ক কি হৈছেনো ডক্টৰ সমুদ্ৰ দ্বাৰা আহিছে সুজিতে পঠিয়াইছে বোলে সুজিতে পঠিয়াইছে এই ৰাতিখন কি কৈছে নাজানো ৰ'বাচোন তেওঁ আহি লওক আহক ভালে আছে নহয় হয় এই ৰাতিখন আমনি কৰাৰ কাৰণে ক্ষমা কৰিব নাই নাই একো নাই সুজিতে পঠিয়াইছে বুলি ক'লে যে অঁ পানী গিলাচ দিয়াচোন হয় বহক বহক এ দেৰি তুমি বুজিবলৈ চেষ্টা নকৰা কিয় চোৱা তোমাক এতিয়া মই বুজাই থাকিবলৈ মোৰ সময় নাই আমি এটা অপাৰেশ্যনত গৈছিলোঁ নাই গুলীয়াগুলি তেনেকৈ একো হোৱা নাই কিন্তু ছাৰে অলপ দুখ পাইছে আৰু সেইকাৰণেতো আমি হস্পিটেল গৈছিলোঁ হ'ব তুমি এতিয়া ফোন ৰাখাচোন বৰা ৰাজ পুলিচৰ চকুত ধূলি দি সাৰি গ'ল আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছোঁ আমি মিডিয়াক তেনেকেই ক'ব লাগিব আৰু যেনেকেই নহওক বাঘ আৰু পাৰ্থক আমি বচাবই লাগিব বাচিব সকলো বাচিব মোৰ বা আৰু পাৰ্থৰ একো হ'ব নোৱাৰে ছাৰ আপুনি আৰু বেলেগ ক'ৰবাত দুখ চুখ পাইছে নেকি এটা দুখৰ হিচাপ কৰা হ'ব প্ৰথমৰ পৰা এতিয়ালৈকে চব হিচাপ মোৰ তাত আছে সিহঁত সাৰি যাব নোৱাৰে মোৰ পৰা মই আপোনাক কৈ দিছোঁ সিহঁত সাৰি যাব নোৱাৰে মোৰ পৰা কি সুজিতৰ গাত গুলি লাগিছে মা ৰ'বাচোন তুমি চিন্তা নকৰিবা চিন্তা কৰিবলগীয়া একো নাই বহুত সামান্য জখম পাইছে সুজিতে মই তেওঁক হস্পিটেলত লগ পাই কথা পাতিছিলোঁ তেওঁৱে মোক ইয়ালৈ আহিবলৈ কৈছে আপোনাৰ আমাৰ লগত যথেষ্ট কষ্ট হৈছে নাই মানুহ হিচাপে মোৰ কৰিবলগীয়াখিনি মই কৰিছোঁ আৰু তাৰোপৰি মই এজন ডাক্তৰ হওক দিয়ক অপৰাধীকেইজন যে অৱশেষত ধৰা পৰিল কিন্তু এই ৰাজ বোলাটো যে পলাই হাৰিল সিহঁতে আমাক পাছত একো অপকাৰ নকৰেতো একো কৰিব নোৱাৰে কাৰণ বিকি বোলাজন আৰু ৰাজৰ লগৰ কেইজন এতিয়া পুলিচৰ জিম্মাত কিন্তু সুজিতৰ বায়েক অকল বায়েকে নহয় পাৰ্থও এতিয়া ৰাজৰ দেউতাকৰ গুণ্ডা বাহিনীৰ কবলত
কি পাৰ্থ সুজন কি আচৰিত মানুহ ফোনটো ৰিচিভ কৰা নাই অথনিৰ পৰা ইমান ইৰেছপন্সিবল নহয় আমি যে ইমান টেনশ্যনত থাকো বুজি নাপায় নেকি কথাবোৰ ৰ'বাচোন বৌ অলপ কুল হোৱা টেনশ্যন হোৱাটো মোৰো হৈছে দাদা নহয় সঁচাই মানে আহক আজি দিম ভালকৈ মই তাক নাই জিল তেওঁক তুমি একো নক'বা আচলতে কি জানা তেওঁ যেতিয়া ৰাতি ঘৰলৈ দেৰিকৈ আহে মই অনুভৱ কৰিব পাৰোঁ তেওঁ যেন কিবা এটা প্ৰব্লেমত আছে তেওঁ যেন ডিষ্টাৰ্ব হৈ আছে আৰু তেওঁতো আজিকালি প্ৰায়ে ড্ৰিংকছ কৰি আহে মোৰো খং উঠে অশান্তিও লাগে মোৰ আৰু খং কিয় নুঠিব কোৱাচোন প্ৰত্যেকজনী নাৰীয়ে বিচাৰে যে নিজৰ হাজবেণ্ডৰ লগত এটা নিবিড় মুহূৰ্ত কটোৱাটো প্ৰত্যেকজনী নাৰীয়ে বিচাৰে যে তেওঁৰ হাজবেণ্ডে তেওঁক অলপমান মৰম দিয়ক ময়ো বিচাৰোঁ জিল কিন্তু কি জানা আমাৰ মাজত মৰম চেনেহটো দূৰৰে কথা বৰঞ্চ আমাৰ কথা বতৰাবোৰ যুক্তি তৰ্কত আৰম্ভ হয় কাজিয়াত শেষ হয় কিন্তু আজি মই তেওঁক একো নকওঁ মই তেওঁক বুজাম তেওঁ গালি পাৰিলেও মই মুখেৰে নামাতো আৰু মই জানো মই তেওঁক মৰমেৰে বুজালে তেওঁ বুজিব তুমি সঁচাকৈ বৰ ভাল বৌ কিন্তু ৰ'বাচোন ফোনটো কিয় ৰিচিভ কৰা মই আকৌ এবাৰ ট্ৰাই কৰি চাম ছুইচ অফ কি বা হৈ আছে নাজানো ক'ত কি থাকে হেল্ল' হেল্ল' ৰিয়া মই সুজিত অঁ সুজিত কোৱা মই কথা এটা কওঁ গুৰুত্ব দি শুনাচোন কোৱা তোমালোক ঘৰৰ পৰা কোনো নোলাবা পাৰ্থ কিডনেপ হৈছে কি পাৰ্থ তাৰ একো নহয় মই কথা দিছোঁ মাত্ৰ তোমালোক অলপ সাৱধান থাকিবা মই পাছত সকলোবোৰ কথা ক'ম ঠিক আছে কি হ'ল বৌ পাৰ্থ কিডনেপ হৈছে কি তুমি কোৱাৰ দৰে মানুহৰ কণ্ডিশ্যনবোৰ বুজিয়েই মই তোমাক এটা কথা কওঁ যদিহে তুমি মোক মানুহ বুলি গণ্য কৰা আৰু মোৰ কণ্ডিশ্যন থাকে বুলি ভাবা তেনেহ'লে তুমি দুবৰীৰ লগত যাব নালাগে তোমাৰ ওচৰত তাৰ মানে মোৰ কোনো ভেলুৱে নাই তুমি মোক কি মানুহ বুলি গণ্য নকৰাই মানে কৰোঁ আৰু সেইকাৰণে ইমান দিনে সহ্য কৰি আছোঁ বা তাৰ মানে বাধ্যত পৰিহে মানুহক দেখুৱাই ইমান দিনে মোৰ লগত এনেকৈ আছিলা যেতিয়াই তেতিয়াই এইবোৰ কথাক লৈ অযথা যুক্তি কৰি নাথাকিবাচোন কিন্তু মই ডিষ্টাৰ্ব হৈ আছোঁ অকণ পৰিস্থিতিবিলাক বুজি পাবলৈ যত্ন কৰিবা নোৱাৰো আৰু মই বুজিব ইমান দিনেতো মই বুজিয়ে আছো আৰু এনেও মই বহুত কথাই গম পাইছোঁ কি গম পাইছা সেইটো কোৱা তুমি মোক
প্ৰতিটো কথাই মই তোমাক ক'ব লাগে বুলি মই নাভাবোঁ। যদি নাভাবে তে জিতি কৈ থাকা কিয়? দুবৰীৰ লগত তোমাৰ সম্পৰ্ক কিমান দূৰলৈ আগবাঢ়িছে মই গম পাব পাৰিম নেকি? কি হ'ল? মুখৰ মাত নোহোৱা হ'ল যে? মই ঠিকেই ভাবিছিলোঁ যে তাই খুব সোনকালে মোৰ অধিকাৰবোৰ কাঢ়ি নিব। মগজুতৰ বেলেগ চিন্তা নাহে নেকি? বলিয়া হৈছে তুমি এনি টাইম যে নিগেটিভ কথা ভাবি থাকা। কি অধিকাৰ কাঢ়িছে তাই তোমাৰ? আচ্ছা, তাই যদি মোৰ কোনো অধিকাৰবোৰ কাঢ়ি নিয়াই নাই, তেনেহ'লে তোমাৰ গাত যে গুলি লগা কথাটো প্ৰথমে কোনে গম পাব লাগিছিলে? মই নে দুবৰী? কি যে কথাবোৰ চিন্তা কৰি আছা নহয়। সেইটো চিটুৱেশ্যনত মই তোমাক খবৰ দিয়াটো ইম্পৰ্টেণ্ট নাছিল। চিটুৱেশ্যনটো কেনেকৈ হেণ্ডেল কৰোঁ সেইটোহে ইম্পৰ্টেণ্ট আছিল। গতিকে চোৱা, তুমি কথাবোৰ কওঁতে অকণ ভাবি চিন্তি ক'বা। কণ্ডিশ্যনবিলাক অলপ বুজি পাবলৈ যত্ন কৰিবা। অ'কে, ঠিক আছে। তেনেহ'লে তুমি কোৱাৰ দৰে মানুহৰ কণ্ডিশ্যনবোৰ বুজিয়েই মই তোমাক এটা কথা কওঁ। যদিহে তুমি মোক মানুহ বুলি গণ্য কৰা আৰু মোৰ কণ্ডিশ্যন থাকে বুলি ভাবা, তেনেহ'লে তুমি দুবৰীৰ লগত যাব নালাগে। বেলেগ পুলিচক পঠিয়াই দিবা। ইমানকৈ সাজি কাচি তই আকৌ কলৈ যাৱ? ইম্পৰ্টেণ্ট কাম এটা আছে, যাব লাগিব। আহা, এনেকুৱা এটা পৰিস্থিতিত তহঁতে এইবোৰ কি কৰি আছ কচোন? দেউতা, তুমি চিন্তা কৰিব নালাগে। মই অংশু আৰু মামাক এবাৰ লগ কৰি আহোঁ। ভদ্ৰক মাতি দিলেই দেখোন সি ইয়ালৈ আহিলহেঁতেন। নালাগে, অংশুৰ ওপৰত কাৰো চকু পৰাটো মই বিচৰা নাই। সি ইয়ালৈ আহিব নালাগে, মই তাক এবাৰ গৈ লগ কৰি আহোঁ। তাক কথাবোৰ বুজাই দিলে সি বুজি পালেহেঁতেন নহয়। দেউতা, ইতিমধ্যে সেই পাখণ্ড দুটা পুলিচৰ হাতত, গতিকে ইমান চিন্তা কৰাৰ একো দৰকাৰ নাই। তই মোক মিছা কথা কৈছ। তই পাৰ্থক লগ কৰিবলৈ যাবলৈ ওলাইছ। বিশ্বাস কৰা দেউতা, পাৰ্থৰ সৈতে মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। মই তোমাক কথা দিছোঁ, তোমালোকৰ আত্মসন্মানত লগা কোনো কামেই মই নকৰোঁ। মই জানো তুমি আজিকালি দুবৰীক এৰি চলিবই নোৱাৰা। ৰবা, মনে মন থাকা আৰু এটা শব্দ নকবা। কি বুলি ভাবিছা নিজকে? তুমি যাৰ কথা ইমান বেয়াকৈ কৈ আছা তেওঁ তোমাৰ কাৰণে কিমান কি কৰিছে এবাৰ ভাবিব পৰা নাই কিয়? আৰু অন্ততঃ গোটেই কথাবোৰ ভালকৈ বুজি পাবলৈ যত্ন কৰা। মানুহৰ দুখ দুৰ্দশাবোৰ বুজা অকণমান। তুমি মোক ইমানকৈ বুজাই থকাৰ কোনো প্ৰয়োজন নাই। মই যিটো কৈছোঁ সেইটোৱেই। মুঠতে তুমি দুবৰীৰ লগত যাব নোৱাৰা মানে নোৱাৰা। তুমি জেদ ধৰিছা? হা, এনেকৈ কিয় জেদ ধৰি আছা বাৰু? ইমান সৰু কথাটোকে লৈ ভাওনা কিয় কৰি আছা তুমি? ভাওনা মই কৰা নাই সুজিত, তুমি কৰি আছা। আৰু মোৰ কথাটো এবাৰত মানি ল'লে তোমাৰ কি যায়? প্ৰব্লেমটো ক'ত তোমাৰ? প্ৰব্লেম আছে। এইটো চিটুৱেশ্যনত মই দুবৰীৰ লগত থকাটো খুবেই দৰকাৰী কথা। আৰু এই গোটেই কথাখিনি মই এতিয়া ভাঙি পাতি ক'ব নোৱাৰোঁ। মোৰ ওচৰত সিমান সময় নাই। আৰু এই কথাটোক লৈ পেলাই তোমাৰ মূৰটোৰ লগতে মোৰ মূৰটো নষ্ট কৰিবলৈ চেষ্টা নকৰিবা। মুঠতে তুমি যিয়েই নোকোৱা, তুমি দুবৰীৰ লগত এটা শব্দ নকবা বুলি কৈছোঁ কিন্তু।
মোৰ সহ্যৰ সীমা পাৰ নকৰিবা কৈ দিছোঁ। নহয়, মই বেলেগ কথা এটাই সুধিব বিচাৰিছোঁ। তোমাৰ আৰু পাৰ্থৰ যিটো ৰিলেশ্যন, সেইটো ৰিয়াই গম পায় নে নাপায়? আণ্টি, আমিও খবৰটো পোৱা বেছি সময় হোৱা নাই। মই অলপ আগতহে দেউতাক জনাইছোঁ। আপুনি বেছি ইম'চনেল হ'ব নালাগে। আৰু বৌয়ে আপুনি ব্যৱসায়ৰ কামত বাহিৰত থকা বাবেহে জনোৱা নাছিল। মা, সুজিতে সকলোবোৰ ৰিস্ক লৈছে, তুমি চিন্তা নকৰিবা। ডিটেইলছত একো কোৱা নাই। নাই নাই মা, তুমি নিজৰ কামবোৰ আগতে শেষ কৰি লোৱা, তাৰপিছত আহিলেও হ'ব। তুমি একদম টেনশ্যন নল'বা। ৰিয়া, প্লিজ কণ্ট্ৰল ইয়ৰ চেল্ফ। বিপদত মানুহে সদায় ধৈৰ্য ধৰিব লাগে। সিহঁতে যদি কিবা টকা পইচা ডিমাণ্ড কৰে, তুমি চিন্তা নকৰিবা, আমি আছোঁ। আৰু মই পাৰ্থক সৰুৰে পৰা জানো, তাৰ কোনো শত্ৰু নাই। আংকল, কিবা কাৰণত কাৰোবাৰ সৈতে ব্যৱসায়িক শত্ৰুতা? নাই নাই, থাকিবতো নালাগে। মোৰ মতে সি ঠিকেই আছে। হয়তো কোনোবাই টকা পইচাৰ আশাতে তেনেকুৱা কিবা এটা কৰিছে। তুমি টেনশ্যন নল'বা, আমি মেনেজ কৰিম। কিন্তু আংকল, মই বিয়াৰ পাছৰ পৰাই দেখিছোঁ অনবৰতে কিবা এটা টেনশ্যন লৈ থাকে। সেইবোৰলৈ কেতিয়াবা মোৰ লগত সৰু সুৰা কাজিয়াও হৈছে। নহয় বৌ, তোমাক নক'লেও তেনেকুৱা কিবা সাংঘাতিক চিন্তা থকা হ'লে এটলিষ্ট মই গম পালোঁ হয়। কিয় বাৰু এনেকুৱা হয় মোৰ লগত? মই যেনেকৈ বিচাৰোঁ, মানুহজনক নিজৰ লগত যেনেকৈ ৰাখিব বিচাৰোঁ, কিয় কেতিয়াও মোৰ আশাবোৰ পূৰণ নহয়? ভগৱানে সদায় মোৰ লগতে এনেকুৱা কিয় কৰে? মনে মনে থাকাচোন, সকলো ভাল হ'ব, চাবা তুমি। এক মিনিট, মোক কি হৈছে তাৰ ডিটেইলছ লাগে। নামাচোন তুমি অলপ। কি হ'ল? চৰি দুবৰি, তোমাক কেনেকুৱা লাগিছে মই অনুভৱ কৰিব পাৰিছোঁ। প্লিজ, এতিয়া আকৌ সেইবোৰ কথা উলিয়াই থাকিব নালাগে। মই জানো আপোনাৰ কোনো ভুল নাই। নহয়, মই বেলেগ কথা এটাই সুধিব বিচাৰিছোঁ। তোমাৰ আৰু পাৰ্থৰ যিটো ৰিলেশ্যন, সেইটো ৰিয়াই গম পায় নে নাপায়? নাজানে। গতিকে কথাবোৰ কওঁতে অলপ সাৱধান হ'ব লাগিব। ৰিয়াই ফোন কৰোঁতে যথেষ্ট উত্তেজিত হৈ আছিল। সেইবোৰ তাই একো নাজানে। কিন্তু মোৰ বেয়া এইটো কাৰণে লাগিছে, আমাৰ ঘৰৰ কেছটোৰ কাৰণে বায়ে হওক বা পাৰ্থই হওক, দুয়ো বিপদত পৰিছে। এনেকুৱা এটা ছিটুৱেশ্যনত মই তাইৰ গৈ খবৰ এটা লোৱাটো প্ৰয়োজন বুলি ভাবোঁ। আৰু আমি যিকোনো প্ৰকাৰে দুয়োকে উদ্ধাৰ কৰিব লাগিব। লাগিলে মোৰে জীৱন যাওক। কাৰো একো নহয়, মই কথা দিলোঁ। দুয়োকে উদ্ধাৰ কৰিম আৰু দোষীক পুলিয়ে পোখাই উভালিম। আহা।